আচলতে মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই ল'ব লাগিব যে যিসকল মোৰ শুভাকাংক্ষী আচলতে মোক ভালপোৱা মানুহ আছে বা মোক ফেচবুক পেজৰ বা ইউটিউব চেনেলত যিসকল সদস্য আছে কমেণ্ট যোগে যিসকলে মোক শুভেচ্ছা জ্ঞাপন কৰিছিলে আৰু সেইসকলক মই প্ৰথমে মোৰ ইউটিউব চেনেলৰ জৰিয়তে ফেচবুক পেজৰ জৰিয়তে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এটা সময়ত আমি গমেই পোৱা নাছিলোঁ জন্মদিন বাৰ্থডে কথা, সেই বাৰ্থডেত কেক আনি কেক কটাৰ কথা আমি গমেই পোৱা নাছিলোঁ। আচলতে আমি গম পাইছিলোঁ যে আজি জন্মদিন নামঘৰত শৰাই এখন দিছে, প্ৰসাদ কেইটামান লগাইছে, পায়স অকণ লগাইছে আৰু নামঘৰত গৈ পেলাই সেৱা এভাগ লৈ পেলাই তেনেধৰণে বাৰ্থডে শেষ হৈছিল। আৰু আজিৰ তাৰিখত দেখিবলৈ পোৱা গৈছোঁ য'তেই যেনেকেই নহওক, যাৰ ঘৰতেই নহওক, যোনটো চুবুৰীতেই নহওক, বাৰ্থডে পতাৰ লগে লগে আমাৰ গাঁও সমাজতো ডাঙৰ কেক কাটিবলৈ কিন্তু এৰা নাই। ডাঙৰ কেক কাটে আৰু কেকটোৰ ওপৰত নামটো লিখি ধুনীয়াকৈ দুবাৰ কাটিং লগাই তাক খাই পেলোৱা হয়। কিন্তু ইয়াৰো অৰ্থ আছে ন, ইয়াতে কোৱা হয় মানে কেকটোৰ ওপৰত মানুহজনীৰ নামটো বা পোৱালিটোৰ নামটো লিখি যেতিয়া আমি কাটি দিয়া হয়, কাটি পেলাইনো আমি আচলতে কেনেকৈ খাওঁ জানে বাৰু? আচলতে মোৰ কেকটো চাই লওক দেই, এইটো মোৰ কেক আমাৰ পলিয়ে কিন্তু ঘৰতে বনাইছে। আচলতে আমি যেতিয়া কেক এটা বনাওঁ, কেকটোৰ ওপৰত নামটো লিখি দিওঁ যে আমুক হেপী বাৰ্থডে, হয়নে? তাৰপাছত কেকটো আমি চুৰিয়ে কাটি দিওঁ। কটাৰ পাছত আকৌ তাৰে এক টুকুৰ মাকক, পিতেকক, জীয়েকক, বন্ধু বান্ধৱী সকলোকে ভগাই দিয়া হয়, খুৱাই দিয়া হয়। মানে কথাটো কি বাৰু যি নহওক, সেইখিনি মই এইকাৰণে ক'বলৈ গৈছোঁ যে আজিৰ সমাজত কেক কটাটো কিমান আগবাঢ়ি গৈছে। আচলতে কেক কটা, আচলতে নামঘৰত সেৱা এভাগ লোৱা, এই কথাটো পাহৰি গৈছে, একেবাৰে পাহৰি গৈছে যে আজি জন্মদিন বুলি নামঘৰত এভাগ সেৱা লওঁ বা ডাঙৰজনৰ ওচৰত গৈ পেলাই এভাগ সেৱা লওঁ, সেই কথাটো একেবাৰে পাহৰি গৈছে। আৰু সেইকাৰণে মই ভাবিলোঁ যে আজি মোৰ জন্মদিন যেতিয়া ঘৰতে সকলোৱে মিলিজুলি এসাঁজ ভাত খোৱা যাওক আৰু ওচৰৰে নিথৰুৱা আইতাজনীক মাতি আনি এসাঁজ ভাত খোৱা যাওক। আচলতে আমি জন্মদিন বাৰ্থডে বুলি কৰিব লাগে কি আৰু আমি কৰি থাকোঁ কি? আচলতে আমি জন্মদিন বাৰ্থডে বুলি আমি ডাঙৰ ডাঙৰ কেক কাটি লগ বন্ধুৰ লগত ক'ল্ড ড্ৰিংকছ খাই, কেক খাই, পূৰা হাঁহি মস্তি ফূৰ্তি কৰি বাৰ্থডে পাতোঁ। আৰু এয়া হৈছে আমাৰ পাশ্চাত্য শিক্ষা। গতিকে আচলতে আমি কৰিব লাগে কি বাৰ্থডে বুলি? আমি আচলতে কৰিব লাগে বাৰ্থডে বুলি সেই নেদেখাজনক শ্ৰদ্ধা জনাব লাগে, ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু সেই জন্মদাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিব লাগে, সেৱা নিবেদন কৰিব লাগে, নহয়নে বাৰু? আচলতে হৈছে কি আমি আজিকালি প্ৰায় পাহৰি গৈছোঁ আমাৰ নীতি আদৰ্শখিনি। আচলতে আমাৰ গাঁৱত কি চলিছে এতিয়া প্ৰায় পাশ্চাত্য শিক্ষাবিলাকেই চলি আছে। কথাটো হৈছে কি সেইদিনা আমাৰ যেতিয়া জন্মদিন পাতিছিলে, নামঘৰত এগছি চাকি আগবঢ়াই দিছিলে, প্ৰসাদ কেইটামান আগবঢ়াই দিছিলে আৰু অকণমান পায়স আগবঢ়াই দিছিলে, তাতেই গৈ সেৱা কৰি পেলাই ভগৱানৰ চৰণত সেৱা নিবেদন কৰি সেই প্ৰসাদ লগৰীয়া বন্ধু বান্ধৱীসকলক ভগাই দিয়া হৈছিলে বা স্কুলখনতে সেই প্ৰসাদৰ টোপোলাটো নি পেলাই আগবঢ়াই দিয়া হৈছিলে আৰু স্কুলত সেই লগৰ ল'ৰা ছোৱালীৰ লগত প্ৰসাদখিনি বিতৰণ কৰি দিয়া হৈছিলে। এনেধৰণে বাৰ্থডে কৰা হৈছিলে। কিন্তু আজি কথাটো হৈছে কি আমি বাৰ্থডে বুলি সেইখিনিহে কৰিব লাগে যিখিনি আমাৰ নীতি আদৰ্শ হয়, সেইখিনি কৰিব লাগে। কিন্তু ডাঙৰ কেক কাটি DJ বক্স বজাই কৰাতকৈ এইখিনি কৰিবলৈ চেষ্টা কৰক যে আপোনাৰ বাৰ্থডে জন্মদিন আচলতে আপুনি জন্ম পালে কেনেকৈ? সেই নেদেখাজনে আপোনাক এই পৃথিৱীলৈ পঠিওৱাৰ কাৰণে এই পৃথিৱীখনত আপুনি দেখা পাইছে ধুনীয়া এখন পৃথিৱী। আপোনাক যদি সেই নেদেখাজনে ঈশ্বৰে যদি আপোনাক এই পৃথিৱীলৈ নপঠিয়ালে হয়, জন্মদাত্ৰীৰ জৰিয়তে আপুনি হয়তো এই ধুনীয়া সুন্দৰ পৃথিৱীখন নেদেখিলে হয় আৰু ধুনীয়া এটা মানৱ শৰীৰ নাপালে হয়। গতিকে জন্মদিনৰ দিনা প্ৰত্যেকে কিন্তু মই ভাবোঁ সেই নামঘৰত সেৱা কৰিব লাগে, মূৰ দোৱাবগৈ লাগে বা জন্মদাত্ৰীক সেৱা কৰিব লাগে, আৰ্তনাদজনক এমুঠি অন্নদান কৰিব লাগে, নহয়নে বাৰু? যদি মোৰ ভিডিঅ'টো আপোনালোকে চমুকৈ কওঁতে যদি চমুকৈ বুজি পাইছে মই কোনখিনি কথা ক'বলৈ গৈছোঁ, সেই কথাখিনি যদি ক'বলৈ যাওঁতে আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ একেবাৰে পাহৰি নাযাব।